আমি লাষ্ট পোষ্ট কৰিছিলোঁ টুইটাৰ হেণ্ডেলত আমাৰ টুইটাৰ হেণ্ডেলটো আপোনালোকে জানে আমাৰ টুইটাৰ হেণ্ডেলটো আসাম কংগ্ৰেছ বুলি আছে আসাম কংগ্ৰেছ আছিলে আৰু সেই আসাম কংগ্ৰেছ টুইটাৰ হেণ্ডেলটো আজি হঠাৎ ৰাতিপুৱা আমি উঠি দেখিলোঁ যে এই টেছলা ইভেণ্ট বুলি বেলেগ এটা নামেৰে আমি টুইটাৰ হেণ্ডেলটো দেখা পালোঁ তাৰমানে আজি ৰাতিপুৱাই এই টুইটাৰ হেণ্ডেলটো হেক কৰা হৈছে আৰু হেক কৰি প্ৰথমতে তেওঁলোকে যেতিয়া আমি গম পালোঁ গম পোৱাৰ লগে লগে আমি ততাতৈয়াকৈ আমি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ দিল্লীস্থিত আমাৰ যি ছ'চিয়েল মিডিয়াৰ অফিচত জনালোঁ আৰু তেখেতসকলে যিমান পাৰে টুইটাৰ হেণ্ডেলটো ৰিকভাৰ কৰাৰ কাৰণে চেষ্টা কৰি আছে এতিয়ালৈকে আমাৰ চেষ্টা অব্যাহত আছে কিন্তু এতিয়ালৈকে কিন্তু আমাৰ আসাম কংগ্ৰেছ যিটো নাম সেই আসাম কংগ্ৰেছ নামটো কিন্তু এতিয়াও টেছলা ইভেণ্ট হৈয়ে আছে আৰু এই টেছলা ইভেণ্ট নামৰ হেকাৰে হেক কৰি এই যিটো আমাৰ কংগ্ৰেছৰ পৰা কিছুমান ৰিপ'ষ্ট কৰিছে যিটো আমাৰ কোনো ধৰণৰ পলিটিকেল নাছিলে পলিটিকেল পোষ্ট নহয় তো ৰিপ'ষ্ট তেওঁলোকে কৰিছে আৰু এই যিটো টুইটাৰ হেণ্ডেল যিটো আমি এক্স এতিয়া এক্স হেণ্ডেল বুলি কওঁ এই টুইটাৰ হেণ্ডেলত এনেকুৱা আমাৰ এক হৈছে যাৰ বাবে আমাৰ যি অলপ জটিলতা দেখা দিছে আৰু এইটো আমি মানে ক'বলৈ কুণ্ঠাবোধ নকৰোঁ যে এইটো সঁচাকৈ এক ষড়যন্ত্ৰ গভীৰ ষড়যন্ত্ৰ কাৰণ বিগত সময়ত তেওঁলোকে যেতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে একেবাৰে তেওঁলোকৰ জনসমৰ্থন হেৰুৱাই পেলাইছিল তেতিয়া তৃতীয় পৰ্যায়লৈকে তেওঁলোকে একেবাৰে বহুত বেয়া অৱস্থালৈ গুচি গৈছিল আৰু সেইকাৰণে যোৱাকালি তেখেতসকলে বিভিন্ন স্থানত বিভিন্ন পুলিং ষ্টেচনত বিভিন্ন ঠাই বিশেষে তেওঁলোকে বহু ধৰণৰ এনেকুৱা আপত্তিজনক কাম কৰা আমাৰ হৈছে নলবাৰীতো এগৰাকী প্ৰদীপ ৰাজবংশী নামৰ এগৰাকী ব্যক্তিৰ লগতে 4 ঘৰ 5 ঘৰ কংগ্ৰেছী ব্যক্তিক ৰাতি বিজেপিৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিছে যাৰ বাবে প্ৰদীপ ৰাজবংশী ডাঙৰীয়া এতিয়াও হস্পিটেলত আছে গতিকে তেওঁলোকে বিভিন্ন ধৰণৰ কূট কৌশল ৰচনা কৰি তেওঁলোকে আচলতে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছিল কিন্তু শেষত উপায় নাপায় এতিয়া আমি সন্দেহ কৰিছোঁ যিহেতু সম্পূৰ্ণ ডিজিটেল মিডিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাঙৰকৈ চিঞৰি কৈছিল যে তেওঁৰ হাতত আছে বা তেওঁ নিজে এইবিলাক নিৰীক্ষণ কৰোঁ বুলি তেওঁ কৈছিলে যে এটা পোষ্ট গ'লে বা এটা ভুল পোষ্ট গ'লে তেওঁ জেলত ভৰাই দিছিলে কিন্তু সেই সময়ত আমাৰ আসাম কংগ্ৰেছৰ যিটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিটো অফিচিয়েল হেণ্ডেল আসাম কংগ্ৰেছ বুলি যিটো হেণ্ডেল আছে এই হেণ্ডেলটো হেক হোৱাটো এয়া তেওঁলোকৰ ষড়যন্ত্ৰ বুলি আমি ক'বলৈ বাধ্য হ'ম আৰু আমি বিশেষকৈ এইখিনি কথা কৈছোঁ যে এই যিটো আমাৰ আসাম কংগ্ৰেছ হেণ্ডেলটো যিটো চলি আছে বৰ্তমান ৰিভিউ অৱস্থাত আছে এতিয়াও টেছলা ইভেণ্ট নামত থাকিব কিন্তু আমি হয়তো 24 আৱাৰ্ছৰ ভিতৰত এইটো আমাৰ ৰিকভাৰ হৈ যাব পাৰে আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে কিন্তু আমাৰ আপোনালোকক অনুৰোধ জনাম যে টেছলা ইভেণ্টত আমাৰ তৰফৰ পৰা আমি যেতিয়ালৈকে আমি ৰিকভাৰ কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ অফিচিয়েল পোষ্ট আমি নকৰোঁ আৰু ইয়াত যদি কিবা ধৰণৰ ধৰক আপত্তিজনক বা কিবা বেলেগ পোষ্ট যোগায় তেতিয়াহ'লে কিন্তু সেইটো টেছলা ইভেণ্ট নামৰ যি হেকাৰ তেওঁলোক জগৰীয়া হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটি ইয়াৰ কাৰণে জগৰীয়া নহয় লগতে মই অফিচিয়েল কথাখিনি কৈছোঁ যে আমি এতিয়ালৈকে যিমান দূৰ সম্ভৱ ৰিকভাৰ কৰাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ কিন্তু এতিয়া যিটো অফিচিয়েল একাউণ্ট অফিচিয়েল হেণ্ডেল যিটো হেণ্ডেলৰ দ্বাৰা আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সকলো অফিচিয়েল তথ্য পাতি বা সকলো আমি প্ৰচাৰ কৰোঁ বা ৰাজনৈতিক সভাৰ পৰা আদি কৰি গোটেইখিনি ডেটাবিলাক আমাৰ থাকে তো সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ আৰু লগতে মই প্ৰশাসনকো অনুৰোধ জনাম আমি প্ৰেছ মিটৰ পিছতে আমি ভাঙাগড় থানাত গৈ আমি ইয়াৰ FIR দাখিল কৰিম আৰু যিমান সম্ভৱ মই তেওঁলোকক ৰিকুৱেষ্ট কৰিম যাতে ইয়াৰ যে দোষী টেছলা ইভেণ্টৰ নামত যিয়ে আমাৰ হেক কৰিছে আৰু ইয়াৰ লগত যিবিলাক ব্যক্তি জড়িত আছে তেওঁলোকক যাতে সোনকালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উচিত শাস্তি বিহে আৰু বিভিন্ন ক্ষেত্ৰত দেখিছোঁ যে আমি কংগ্ৰেছ দলে যিমানে তেওঁলোকক থানাত কেছ কৰিলেও কিন্তু বহু ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নাপাওঁ সেইকাৰণে এইবাৰো যদি কালপ্ৰিটটো এই যিটো ষড়যন্ত্ৰকাৰীক যদি তেওঁলোকে যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লে আমি বাধ্য হ'ম ক'বলৈ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশতে এনেকুৱা ঘটনা ঘটাইছে